কেনাৰখন লৈ ওলাই আহিলোঁ ঘৰৰ মানুহ আমি ফুৰিবৰ কাৰণে ইমান ভাল লাগে গাড়ীখন চলাই এইখন গাড়ীকে লৈ থকা ধান্দা হয় আৰু এই লৈ আহিছোঁ আমাৰ তিলিকিজনীকো উলিয়াই লৈছোঁ আপুনি ক'ত যাবা হে ক'ত যাবা ফুফু যাবা এয়া ঘৰৰ মানুহ লৈ ওলাই আহিলোঁ গাড়ীকেইটাখন লৈ ভাল লাগে বহুত ভাল লাগে গাড়ীখন চলাই গতিকে মই ঘৰত থকা কেইদিন এইখন গাড়ীকে চলাই ফুৰিছোঁ আৰু ইফাল সিফাল কৰি ধুনীয়া জেগা এটাত যাম আপোনালোকক অলপ চলপ দেখামগৈ আৰু গৰম লাগিছে তাক এচিটো লগাই দিব লাগে এচিটো মোৰ ভাগেই নহয় তাক এচি লগাই দিব লাগে সৰু ল'ৰা ছোৱালী আজিকালি এই সিহঁতৰ বয়সত আমি বুজিয়ে পোৱা নাছিলোঁ এইবিলাক এতিয়া আৰু এচি বিনা এচিত গাড়ীটো যাব নোৱাৰি ইমান একোৱা লেভেল তাই আমাৰ ইয়াত কি ধুনীয়া ধুনীয়া জেগা আছে চাওক মোৰ ঘৰৰ কাষত তেলখিনি ভৰাই ল'লোঁ অকণমান যিহেতু 40 কিলোমিটাৰমান যাম আমি আপ ডাউন হ'ব গতিকে 100 টকা তেল ভৰাই ল'লোঁ মাইলেজ ভাল 20 মানটো দেখায় গতিকে অলপ এক্সেছ থাকিব আৰু ঘূৰা ফুৰা কৰিয়ে থাকিবলগীয়া হ'ব যেতিয়া এতিয়া আমি একদম ধুনীয়া মৌচম জুবিনদাৰ গান শুনি শুনি সেয়া বৰষুণো আহি আছে আপোনালোকক দেখাম লখৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ জন্মস্থান আমাৰ আহঁতগুৰিতে তেওঁৰ জন্ম হৈছিলে এয়া হৈছে আমাৰ লখৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ জন্মস্থান চাওক সাহিত্যৰ্থী লক্ষ্মীনাথ বেজবৰুৱাৰ সেতু তেওঁৰ নামেৰে এখন সেতু বনোৱা হৈছে এইখনে হৈছে কপিলীখন আৰু এয়া হৈছে কপিলী ব্ৰিজ কিমান ধুনীয়া নেচাৰেল জেগা আছে আমাৰ ইফালে চাওক আৰু আমি ক'ত আহি আছোঁ কোৱাই হোৱা নাই আমি আহি আছোঁ এতিয়া আমাৰ আহঁতগুৰিৰ পৰা অলপ আগলৈ আৰু ধুনীয়া প্লেচ এটা আছে শিৱ বাবাৰ থান এখন আছে শিৱকুণ্ড বুলি কয় এইটো পিকনিক প্লেচো হয় বহুত ধুনীয়া নেচাৰেল জেগা আৰু গতিকে তালৈকে আহি আছোঁ আৰু আপোনালোকক দেখাম বুলি আহিলোঁ আৰু গাড়ীখন লৈ তাৰমানে ৱেগনাৰখন ইমান ভাল লাগে চলাই মই গাড়ীখন চলোৱাৰ বাহানা এটাহে বিচাৰি ফুৰোঁ এনেকুৱা হৈছে গতিকে ৱেগনাৰখন লৈ আহিলোঁ ভণ্টিক লৈ আহিলোঁ আৰু ভাগিনজনীকো আনিলোঁ তেনেকৈ আহি আছোঁ এতিয়া এখন যে দেখিছে আগত পাহাৰখন এইখনেই হৈছে আমচৈ পাহাৰ আৰু এই পাহাৰখনৰ কাষতে শিৱ বাবাৰ থানখন আছে শিৱকুণ্ড বুলি কয় আমি তালৈকে গৈ আছোঁ আৰু এতিয়া একদম আমাৰ ফটো উঠা ইহঁতৰ কাৰ্যসূচী আৰম্ভ হৈয়ে গ'ল আৰু আমাৰ ইমানো ফটো উঠিবা না তিলিকি হা কি ধুনীয়া পৰিৱেশ এয়া আহি আছোঁ পামহি এতিয়া আৰু আমি শিৱকুণ্ড শিৱ বাবা থানখন আহি পামহি এতিয়া আৰু বৰ ধুনীয়া জেগা পুৰা নেচাৰেল ধুনীয়া জেগা চাওক বৰ ধুনীয়া জেগা আহি আছোঁ এতিয়া পামহি এতিয়া আপোনালোকক দেখাম আৰু গোটেইখিনি এয়া আহি পালোহি শিৱ বাবাৰ থান পালোহি শিৱকুণ্ড আমি এয়া পালোঁ ইফালে চিধা শ্বিলং যাবগৈ পায় ইফালে একদম উম্মাদ উমচাই বৰগাঁও এইফালে গৈ একেবাৰে মানে শ্বিলং ৰজাগাঁও বৈঠালাগছো কাৰ্বি আংলং ৰাস্তাটোদি যাব পাৰে আৰু আমি শিৱ বাবা থান পালোঁ আহি শিৱকুণ্ড বেক কেমেৰাটো হ'লে কিন্তু বহুত হেল্প হয় দেই বেক চাইডটো ক'ৰবাত কিবা ছাগলী তাগলী খুৰি কৰি থাকিলেও দেখা পোৱা নাযায় কেতিয়াবা পাথৰ চাথৰ থাকিলেও গতিকে তথাপি গ্লাছখনটো চাব লাগে আহি পালোহি গাড়ীখন ধুনীয়াকৈ পাৰ্কিং কৰি লৈ আপোনালোকক দেখাম আৰু এতিয়া জেগাখিনি এয়া আমি পালোঁ আহি একদম নেচাৰেল বিউটিয়ে পূৰা ভৰি থকা জেগা আৰু কিমান ধুনীয়া লাগিছে চাওক জেগাখিনি বহুত ধুনীয়া প্লেচ পিকনিকৰ ছিজনত ইয়াতে বহুত ভিৰ হৈ থাকে মানুহে এতিয়াও মানুহ আছে একদম নাথাকা নহয় বহুত ধুনীয়া নেচাৰেল জেগা ধুনীয়া নিজৰা এটা আছে আৰু ভোলে বাবা থান এয়া ওপৰত গৈ পেলাই ভোলে বাবা থান ভোলে বাবাৰ থান শিৱকুণ্ড আপোনালোকেও আহিব ভাল পাব জেগাখিনি আগলৈ আছে পিকনিক প্লেচখিনি ইয়াতে গাড়ী পাৰ্কিং কৰি পিকনিক খায় মানুহে এয়া ফটো মাৰি আছে সিহঁতে ৰিলচ বনাই আছে কি কৰি আছে আমাৰ আই মানুহজনী আকৌ বিৰাট দুষ্ট কৰি আছে আপোনালোকৰ ল'ৰা ছোৱালীবিলাকো ইমান দুষ্ট হয় নাই ক'বচোন বাৰু তামাম দুষ্ট আমাৰ পোৱালিডাল মানে আই মানুহজনী বেছিহে দিম নেকি আৰু সেইজনী মোৰ ভাগেই নহয় আই মানুহ হুই কিবা খাবা হে চিপছ খাবা আকৌ বোলে চিপছ খালে পেট বিষাবচোন মায়ে চিপছ খাব কৈছে মা দেখিছে মাকে চিপছ খাব দিয়াৰ কাৰণেহে মানে খাব নহ'লে তাই নাখায় কিন্তু দেই এয়া ল'ৰা ছোৱালী আজিৰ যুগৰ আমি
আমি আহিলোঁ, অলপ ফুৰিলোঁ, সেৱা কৰিলোঁ, ফটো উঠিলোঁ। আহিব আপোনালোকেও, ধুনীয়া পৰিৱেশ, এক বহুত ধুনীয়া পৰিৱেশ, সঁচাকৈ ভাল পাব। যি নহওক হ'ল, এতিয়া আমি যাওঁ, সময়ো বিশেষ নাই, কাৰণ এল্ট' K10খন কালি দাদা এজনে চাই গৈছিলেহি। তেওঁ দৰদামটো অলপ চলপ ইফাল সিফাল হৈ আছিলে। আজি আকৌ ফোন কৰিলে, তেওঁ ক'লে যে ইভিনিং মই গৈ আছোঁ, হয়তো গাড়ীখন নিবহি চাগে তেওঁলোকে। গতিকে যদি তেওঁলোক আহে, মই তেওঁলোককো টাইম দিব লাগিব, গাড়ীখন ডেলিভাৰী দিব লাগিব। গতিকে সোনকালে যাওঁ আৰু অকণমান প্ৰয়াস এটা কৰিলোঁ, কিবা ফেমিলি ভ্লগ টাইপ এটা বনাবৰ কাৰণে। যিহেতু ইমানখিনি আছিল আৰু আপোনালোকক কি পালোঁ কি নোৱাৰিলোঁ অলপ চলপ কিবাকৈ দেখালোঁ আৰু। গতিকে ভিডিঅ'টো ইমানলৈকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ।